নমস্কাৰ সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই কৃষ্টি আজি ৰাজ্যজুৰি তিৱা জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰিছে ভোগালী বিহু মাঘ মাহৰ প্ৰথমটো বুধবাৰে তিৱাসকলে উদযাপন কৰে ভোগালী বিহু এয়া হ'ল তিৱা জনগোষ্ঠীৰ অন্য এক বৰ্ণিল পৰম্পৰা এই পৰম্পৰাকে অক্ষুণ্ণ ৰাখি বিশেষকৈ মধ্য অসমৰ বিভিন্ন প্ৰান্তত তিৱাসকলে আজি উলহ মালহেৰে উদযাপন কৰিলে ভোগালী বিহু মধ্য অসমৰ কঠিয়াতলিত তিৱাসকলৰ ভোগালী বিহু উদযাপন বকলুং বিলত সমূহীয়া মৎস্য শিকাৰ মেজি প্ৰজ্বলন কৰি আনন্দত মতলীয়া গাঁওবাসী সমগ্ৰ অসমবাসী ভোগালীৰ আনন্দত মতলীয়া হৈ থকাৰ দৰে তিৱা জনগোষ্ঠীৰ লোকসকলেও উদযাপন কৰিছে এই বিহু ঘাইকৈ মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ বাবে অৱশ্যে এই বিহু আহে সামান্য পলমকৈ মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু বুধবাৰে বিহু পালন কৰে তিৱাসকলে সেই মৰ্মে মংগলবাৰে তিৱাসকলে পালন কৰে ভোগালীৰ উৰুকা কঠিয়াতলিৰ উপৰবৰ গাঁৱতো উৰুকা পালন কৰাৰ বাবে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয় পুৱাৰে পৰাই অঞ্চলটোত সকলো ব্যস্ত হৈ পৰে স্মৃতিয়ে ঢুকি পোৱা দিনৰে পৰা প্ৰচলিত পৰম্পৰা অনুসৰি উৰুকা উপলক্ষে সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ যোগাৰত নামিল সকলোৰে লক্ষ্য হৈ পৰিল বকলুং বিল সৰু ডাঙৰ পুৰুষ মহিলা সকলোৱে একলগ হৈ বকলুং বিলত মৎস্য শিকাৰ কৰিলে কাৰোবাৰ ভাগত মাছ পৰিল কোনোবা আকৌ সিমান সৌভাগ্যৱান নহল কিন্তু সেইলৈ কাৰো মনত কোনো খেদ নাই কিয়নো সকলোৱে মিলিজুলি এসাঁজ খোৱাই লক্ষ্য সেইমতে হেঁপাহৰ মাছ ধৰি সকলোৱে আনন্দ মনেৰে একেলগে তৃপ্তিৰে এসাঁজ খালে আজি আমাৰ নগাঁও জিলা কঠিয়াতলি উপৰবৰ লালুংগাঁও তিৱা ৰাইজৰ পূৰ্বপুৰুষৰ নিয়ম মতে প্ৰতিটো মাঘ মাহৰ প্ৰথমটো সপ্তাহ মঙলে বুধে বিহু পাতা নিয়ম আছে সেই নিয়ম ৰক্ষা কৰি আমাৰ গাঁৱৰ নৱপ্ৰজন্মসকলে আজি বুধবাৰে বিহু উদযাপন কৰিছে আৰু সমগ্ৰ অসমবাসী ৰাইজলৈ আমাৰ তিৱা পিছু ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ ইয়াত পূজা অৰ্চনা কৰি সকলো ৰাইজৰ মংগল কামনা কৰি সকলোৰে সুখ শান্তি সমৃদ্ধি বৃদ্ধি হোৱা কামনাৰে পূজা অৰ্চনা কৰি আমাৰ ভেলাঘৰ অগ্নিদাহ কৰা হ'ব ইমানতে সকলো অসমবাসী ৰাইজলৈ শেষত নমস্কাৰ উৰুকাৰ সেই প্ৰিয় পৰম্পৰাৰ অন্তত বুধবাৰে পুৱা পালন কৰা হয় মেজি প্ৰজ্বলন প্ৰথমতেই মাংগলিক নিয়ম অনুসৰি অগ্নিত অৰ্ঘ্য প্ৰদান কৰা হয় সকলো ধৰণৰ অপায় অমংগলৰ পৰা ৰক্ষা কৰিবলৈ অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা হয় ইয়াৰ পিছত শ্ৰদ্ধা ভক্তিসহ মেজিত অগ্নি সংযোগ কৰা হয় ভোগালীৰ আনন্দতে সকলোৱে নাচি বাগি ৰঙত মতলীয়া হোৱা পৰিলক্ষিত হয়